GNRC ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সত প্ৰত্যেক বছৰৰ দৰে এই বছৰো ৰঙালী বিহু অনুষ্ঠানটি উদযাপন কৰা হয় আৰু এই অনুষ্ঠানটিত মুখ্য অতিথিৰূপে উপস্থিত থাকে শুৱালকুছিৰ বুধুৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যাপিকা যশস্বী সমাজকৰ্মী আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ জনপ্ৰিয় শিল্পী শ্ৰীযুতা ডক্টৰ বন্তি দত্ত বৰা আৰু 2023 চনৰ বিহু সম্ৰাজ্ঞী শ্ৰীযুতা প্ৰতীক্ষা দত্ত ৰাণী বৰগোহাঁই তেখেতসকলে আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকি উপস্থিত ৰাইজক বিহুৰ শুভেচ্ছা দিয়াৰ উপৰিও তেখেতসকলক আনন্দিত কৰিবলৈ সক্ষম হয় আৰু এই বিহু আমি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰাৰ উদ্দেশ্যটো হৈছে যে আমাৰ চিকিৎসালয়ত চিকিৎসকবৃন্দ আৰু স্বাস্থ্যকৰ্মীসকলে তেখেতসকলে যিহেতু ৰোগীসকলৰ লগত ব্যস্ত হৈ থাকিব লাগে সেইবাবে তেখেতসকলে যাতে বিহুৰ আনন্দ উল্লাসৰ পৰা বঞ্চিত হ'বলগীয়া নহয় কৰ্মৰত অৱস্থাতে থাকি তেখেতসকলে বিহুৰ আনন্দ উল্লাস উপভোগ কৰিব পাৰে সেই উদ্দেশ্যে আমি প্ৰত্যেক বছৰে ৰঙালী বিহু উদযাপন কৰি আহিছোঁ। GNRCৰ যি উত্তৰ গুৱাহাটীৰ GNRCৰ যি ৰঙালী বিহু উদযাপন কৰিছে উদযাপন কমিটিৰ লগতে বিশিষ্ট চিকিৎসকসকলে মই ইয়াৰ জৰিয়তে অসমবাসী ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ আৰু আপুনি কোৱাৰ দৰে যিদৰে আমাৰ এইবাৰ বহাগ সঁচাকৈ উৰুঙা আমি সকলোৱে মন কৰিছোঁ যে আগৰ নিচিনা আমাৰ মনৰ উল্লাসটো নাই স্বতঃস্ফভাৱে যেতিয়া বিহুটো আহে হ'লেও আমাৰ মাজত এতিয়া জুবিন গাৰ্গ নাই তথাপিতো সময় গতিশীল মই এবাৰ কৈছোঁৱেই তথাপিতো আমি সময়মতে সদায় সময়ৰ আহ্বানত আমি সদায় নিজৰ কামবোৰ কৰি যাব লাগিব আৰু উত্তৰ গুৱাহাটী GNRCৰ যি পদক্ষেপ ৰঙালী বিহু তেওঁলোকে উদযাপন কৰিছে আৰু ইয়াৰ সমভাগী হ'বলৈ পাই মই তেওঁলোকক সমূহ কৰ্মকৰ্তাক মই ইয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই কৈছোঁ যে চিকিৎসকসকল সদায় আমাৰ কাৰণে তেওঁলোক নিয়োজিত হৈ থাকে আমাৰ শুশ্ৰূষাৰ কাৰণে আমাৰ কাৰণে তেওঁলোকে সদায় নিজৰ জীৱনটো তেওঁলোকে দি দিছে চিকিৎসা তেওঁলোকৰ যিটো পেচা হয় কিন্তু আজি অকণমান সময়ৰ কাৰণে আহিলোঁ এঘণ্টা সময়ৰ কাৰণে আহিলোঁ ইমানেই ভাল লাগিল যে এখন আমি চিকিৎসালয়ত উপস্থিত থকা নিচিনা লগা নাই এখন আমাৰ সুন্দৰ বিহু অনুষ্ঠান আমি যেনেদৰে আমি বিহু উপভোগ কৰোঁ আৰু ভাল লাগিছে ইয়াত কৰ্মকৰ্তাসকলে যিদৰে বিহু উদযাপন তেওঁলোকে কৰিছে বিহু নাচিছে বিহু গাইছে আৰু তেওঁলোক ইমান কৰ্মব্যস্তৰ মাজতো যে এইখিনি সময় তেওঁলোকে নিজৰ কাৰণে হয়নে সদায় ৰাইজৰ কাৰণে তেওঁলোকে সেৱা আগবঢ়ায় আৰু নিজৰ কাৰণে অলপ সময় হ'লেও তেওঁলোকে বিহু উদযাপন কৰিছে তেওঁলোকৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এগৰাকী প্ৰবীণ শিল্পী হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ যে সংগীত হৈছে এটা ধাৰা বৈ থাকে কিন্তু কথা হৈছে কি যিসকল কিংবদন্তী পুৰুষ আছে আমাৰ অসমীয়া শিল্পীৰ মাজত সেই তেখেতসকলৰ যিবিলাক গীত কোনো কাৰণত বিকৃত হ'ব নালাগে কেতিয়াবা তাল মানৰ ইফাল সিফাল হ'ব পাৰে বা অলপ অমনোযোগিতাত কোনোবাই হঠাৎ গালে বেলেগ কথা কিন্তু যিসকলে একদম গান গাওঁ বুলি গান গায় যিসকলে সাধনা কৰে তেওঁলোকে সম্পূৰ্ণ শুদ্ধভাৱে কাৰণ স্বৰলিপি হোৱা নাই এতিয়া ভিতালী দাসৰ গানৰ স্বৰলিপি হোৱা নাই জুবিন গাৰ্গৰ গানবিলাকৰ স্বৰলিপি হোৱা নাই সম্ভৱতঃ গতিকে স্বৰলিপি হ'লে আৰু কোনো নিশ্চিন্ত হৈ থাকে যে সেই স্বৰলিপি মতেই গান হ'ব এতিয়া মই যদি এটা সুৰ বনাওঁ আপুনি এটা সুৰ বনায় সেনেকৈতো নহ'ব আৰু গাম্ভীৰ্যতাটো থাকিব লাগিব এগৰাকী শিল্পী জুবিন গাৰ্গৰ মুখখন মনত আহিলে কেনেকুৱা এটা আমাৰ অনুভৱ হয় গতিকে জুবিন গাৰ্গৰ গান গাওঁতেও সেই এটা গাম্ভীৰ্যতাটো মই শিল্পীসকলৰ থকাটো বিচাৰোঁ মানে তেখেতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মই সেইটো বিচাৰোঁ বিকৃত কেতিয়াও হ'ব নালাগে নতুন শিল্পী হওক পুৰণি শিল্পী হওক অকণমান ইফাল কেতিয়াবা হ'ব পাৰে কিন্তু নিজৰ মতে সেই সংগীতক আগবঢ়াই লৈ যাব নালাগে জুবিন গাৰ্গ ভূপেন হাজৰিকা মই সেইটো ভাবোঁ আৰু